ফোকাস ভিজন নিউজৰ দৰ্শকসকলক জনাইছো এটা বিগ ব্ৰেকিং নিউজ। জালুকবাৰীত মটৰচাইকেল চোৰ কৰায়ত্ব জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম দাসৰ দ্বাৰা। অসমৰ ভিন্ন অঞ্চলত গাড়ী চুৰি চক্ৰান্তৰ ভিত্তিত এক গোপন সূত্ৰৰ পম খেদি আজি বিদ্যানগৰত তালাচী চলাই ভুৱা নম্বৰ AS25H9973 প্লেট ব্যৱহৃত চেচিছ নম্বৰ MBLJA 06ANEGK 04159 এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয়। যিখন মটৰচাইকেলৰ প্ৰকৃত পঞ্জীয়ন নম্বৰ আছিল AS01BP1271। প্ৰকৃত মটৰচাইকেলৰ গৰাকী আছিল দৰংগিৰি মোহন কছাৰী। কিছুদিন পূৰ্বে চুৰি হোৱা এই মটৰচাইকেলখন আজি জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় আৰু আটক কৰে এই গাড়ী চুৰি চক্ৰান্তৰ সৈতে জড়িত তিনি কুখ্যাত গাড়ী চোৰক। এওঁলোকৰ সাক্ষাতত আমি জব্দ কৰিম আৰু ৰাইজৰ উপস্থিত তেতিয়া আমি জব্দ ক্ৰিয়া সম্পূৰ্ণ কৰিলোঁ। এই ওপৰতে দি দিম